নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ অসম নিউজ লয়ছ। আজি অংগনবাড়ীৰ বাবে এটা খুব ভাল আপডেট আহিছে, কিয়নো CITU আসামে এটা বিশেষ পোষ্ট কৰা পৰিলক্ষিত হৈছে। অৱশেষত বৰফ গলিল CITU অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্ববৃন্দক ফোন যোগে মাতি নি আলোচনাত মিলিত হল। আপোনালোকে ঠিকেই শুনিছে, এইবাৰ বৰফ গলিল বুলি CITU উল্লেখ কৰিছে, অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ তৰফৰ পৰা এটা স্পষ্টীকৰণ দিয়া হৈছে। বৰফ গলিল CITU অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্ববৃন্দক ফোন যোগে মাতি নি আলোচনাত মিলিত হল অসম চৰকাৰ। গঠন কৰি দিয়া কেবিনেটৰ উপ সভাপতিৰ অধ্যক্ষ তথা উপ সমিতিৰ অধ্যক্ষ তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয় অজন্তা নিয়োগ মহাশয়ে আলোচনা সন্তোষজনক বুলি জনাইছে সংগঠনটোৰ নেতৃত্ববৃন্দে। খুবেই ভাল খবৰ যে অংগনবাড়ীৰ যি মূল লক্ষ্য মূল দাবী সেয়া আছিলে তেওঁলোকৰ মাননী বৃদ্ধি, আৰু এই মাননী বৃদ্ধিৰ এটা সুফল আহিছে বুলি ক'ব পাৰোঁ, কিয়নো এবাৰ সন্থাই জনোৱা মতে আলোচনা সন্তোষজনক হৈছে বুলি জনাইছে। নিশ্চয়কৈ সন্থাৰ যি মূল দাবী আছিল 12,000 বা 10,000 টকা কৰ্মীৰ সহায়িকাৰ 7,000, সেই দাবী কাৰ্যকৰী হোৱাৰ পথত। যেহেতু অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে সদৰি কৰিছে যে এখন উপ সমিতি গঠন কৰি দিয়া হ'ব, আৰু এই সমিতিয়ে যি পৰিমাণৰ মাননী দিব সেইখিনিয়ে কাৰ্যকৰীকৰণ হ'ব। যেহেতু মই আপোনালোকক কথা এটা কৈছিলোঁ, MC চাউ ডাঙৰীয়া এটা প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল, যি ডিৰেক্টৰ আছিল 12,000 টকাৰ যি প্ৰস্তাৱ দিছিল। যেহেতু আপোনালোকে এটা বস্তু পৰিলক্ষিত কৰিব পাৰিছে, যি এই উপ সমিতি গঠন কৰি দিয়া হ'ল তাত অংগনবাড়ী বিষয়টো স্পষ্টীকৰণ নাই। আৰু এইবাৰ অজন্তা বাইদেৱে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাক মাতি নি যি ধৰণৰ কথা কৈছে তাতে সন্থা সন্তোষজনক বুলি উল্লেখ কৰিছে। আৰু ইতিমধ্যে সন্থাৰ লগত যি ছবি আপোনালোকে নিশ্চয় দেখা পাইছে, এয়া আমাৰ অজন্তা বাইদেউ, লগতে ইন্দ্ৰাণৰ বাইদেউ আছে, জয়মতী বাইদেউ আছে। উপস্থিতিত এইখিনি ফোন যোগে মাতি নি গুৰুত্বপূৰ্ণ যি তেওঁলোকৰ দাবী আছে আৰু যিখিনি হ'বলগীয়া দাবী বা আগন্তুক সময়ত যি দাবী কৰা হৈছে সেইখিনিও আপোনালোকে চাবলৈ পাব, কি কি দাবী কৰিছে আৰু কি আপডেট আহিছে সন্থাৰ তৰফৰ পৰা। ভৱিষ্যতে চাবলৈ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈ চাই থাকিব। ইয়াতে যদি আপোনালোকে চায়, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা ইয়াতে 13/2/2025, যিহেতু আজিৰ দিনটোতে এই কৰ্মচাৰীৰ বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰা জৰুৰী, কৰ্মচাৰীৰ ৰাজ্য বীমা আঁচনি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শৰ বিবেচনা কৰে যেন এয়া উল্লেখ কৰিছে। আৰু গুজৰাট আৰু কৰ্ণাটকৰ দৰে অসমতো গেছ উটি আদায়ৰ ব্যৱস্থা দিব লাগে। কি আছে ভৱিষ্যতে মই আপোনালোকক জনাই আছোঁ। ইয়াতে উল্লেখ কৰা মতে প্ৰতি মাননীয় শ্ৰীযুত অজন্তা নিয়োগ মহোদয়া, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী তথা অধ্যক্ষ অংগনবাড়ী কৰ্মী সহায়িকা আশা আৰু মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ পৰামৰ্শদাতা আৰু সমিতি অসম চৰকাৰ দিছপুৰ গুৱাহাটী উল্লেখ কৰি তাৰিখ 13 ফেব্ৰুৱাৰী 2025। মহাশয়, আমি আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আপোনাৰ লগতে এই সমিতিৰ সন্মানীয় মন্ত্ৰী মহোদয়ক প্ৰণাম জনালোঁ। আপোনাৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি এটা গুৰুতৰ সমস্যা সমাধানৰ পদক্ষেপ লোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আপোনালোকৰ বিবেচনাৰ তলত উল্লেখ কৰা বিষয়কেইটালৈ দৃষ্টি আকৰ্ষণ কৰিলোঁ। প্ৰথমতে অংগনবাড়ী কৰ্মী, অংগনবাড়ী সহায়িকা, অংগনবাড়ী মিনি কৰ্মীসকলৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্ত এডিশ্যনেল টু চেণ্ট্ৰেল গভ মাননী আদায় দিয়াৰ সন্দৰ্ভত সংশ্লিষ্টসকলৰ পক্ষৰে সৈতে আলোচনা কৰি মহিলা আৰু শিশু কল্যাণ বিভাগীয় সঞ্চালকালয়ে 12 নৱেম্বৰ 2023 চৰকাৰৰ বিবেচনাৰ বাবে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। ইয়াতে উল্লেখ কৰি কৈছে, আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰস্তাৱত এটা ফটোকপি সংলগ্ন কৰি দিয়া হ'ল। আৰু আমাৰ সংগঠনৰ অভিমত হ'ল উল্লেখিত প্ৰস্তাৱক ন্যূনতম ভিত্তি হিচাপে বিবেচনা কৰিব লাগে। বৰ্তমান অসমক জীৱন নিৰ্বাহ খৰচ বিবেচনা কৰি উক্ত প্ৰস্তাৱ ধাৰ্য মাননীতকৈ কিমান বেছি দিব পৰা যায় তাৰ পৰামৰ্শ দিব নিশ্চয়। আৰু উল্লেখ কৰিছে যে যিখিনি দিয়া হৈছে তাতে মাননীৰ ধন বা গাঁথনি, সেই গাঁথনিতকৈ কিমান বেছি পৰিমাণৰ ধন দিব পৰা যায় তাৰ ওপৰত বিবেচনা কৰক, কিয়নো যি বজাৰ মূল্য, এই বজাৰ মূল্যত চলিবৰ যি অসুবিধা সেই অসুবিধা মতে কোৱা হৈছে। লগতে কৈছে যিহেতু অংগনবাড়ী কৰ্মী সহায়িকাক ইতিমধ্যে যি গুজৰাটৰ হাইকোৰ্টে যি ৰায় দিছে সেয়া কাৰ্যকৰীকৰণৰ কথা কৈছে। ইয়াত উল্লেখ কৰিছে যে এইসকল মহিলা কৰ্মচাৰীৰ হিচাপে স্বীকৃতি দিয়াৰ পৰামৰ্শ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত থকা ভাৰতীয় শ্ৰম সন্মিলনৰ 45 সংখ্যক সভাই দি ৰাখিছে। তাৰ আধাৰতে গুজৰাটৰ উচ্চ ন্যায়ালয়ে অংগনবাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিবলৈ
গুজৰাট চৰকাৰক নিৰ্দেশ দিছে। এনেবোৰ যুক্তি বিবেচনা কৰিবলৈ আপোনালোকৰ ওচৰত সৰ্বনীয়ে নিবেদন জনায় যে অসম চৰকাৰৰ দ্বাৰা স্বীকৃতি দিয়াৰ পদক্ষেপ ল'বলৈ আবেদন জনালোঁ। ইয়াৰ উল্লেখ কৰিছে আৰু কি উল্লেখ কৰিছে মই আপোনালোকক দেখাই আছোঁ। তৃতীয়তে উল্লেখ কৰিছে এইসকল কৰ্মচাৰী বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰাটো জৰুৰী। কৰ্মচাৰীৰ ৰাজ্য বীমা অৰ্থাৎ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ বিবেচনা কৰে যেন। গুজৰাট আৰু কৰ্ণাটকৰ দৰে অসমতো গেছুটি আদায় দিয়াৰ ব্যৱস্থা কৰে যেন। আৰু উল্লেখ কৰিছে 5 নম্বৰত যে বনাছ দিয়াৰ ব্যৱস্থা নোহোৱালৈকে পূজা অথবা বিহু সময়ত উৎসৱত ভাত্তা প্ৰদান কৰাৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনোৱা হ'ল। সকলো অংগনবাড়ী কেন্দ্ৰ আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰী খৰতকীয়া কৰাৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছে। তেনে কৰিব নোৱাৰালৈকে ইতিমধ্যে মেৰামতি প্ৰতিটো তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা ল'ব লাগে। অন্যথা বাৰিষাত অসমৰ বহু অংগনবাড়ী কেন্দ্ৰত পোষণটোৰ সেৱাৰ প্ৰদান অসম্ভৱ হ'ব। কেন্দ্ৰলৈ যোগান ধৰা সামগ্ৰীবোৰ সুৰক্ষিত ৰখাৰ কথা ইয়াত উল্লেখ কৰিছে। অৰ্থাৎ সুৰক্ষা নিদিয়ালৈকে যি পোষণটোৰ যি সেৱা প্ৰদান অসম্ভৱ হ'ব বুলি সন্থাৰ পৰা জনায় সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু ইণ্ডিয়ানৰ সাধাৰণ সম্পাদিকা। আপোনালোকে ঠিকেই শুনিছে। যি আপডেট আছে মই আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিছোঁ। কিন্তু মেইন কথা আজিৰ ভিডিঅ' যে আজিৰ দিনটোতে অসম চৰকাৰে সন্থাক মাতি লৈছিল। অৰ্থাৎ অসম চৰকাৰৰ যি কমিটি গঠন কৰি দিয়া হৈছে সেই কমিটিৰ যি অজন্তা বাইদেউ তাতে আছে। যিহেতু অজন্তা বাইদেউত মাতি লৈ গৈছে আৰু তাৰ পৰা এটা বিশেষ এটা সন্তোষজনক উত্তৰ দিছে বুলি সন্থাই জনাইছে। অৱশেষত বৰফ গলিল বুলি উত্তৰ দিছে আৰু CI2ৰ অন্তৰ্ভুক্ত যি অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আছে সেই সন্থাৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যি আলোচনাত মাতি লৈছিল আৰু আলোচনাৰ পৰা এটা সন্তোষজনক উত্তৰ আহিছে বুলি জনাইছে। আৰু ইতিমধ্যে মই সন্থাৰ যি বাইদেউ আছে ইণ্ডিয়ানৰ বাইদেউক এটা মেছেজ কৰিছোঁ যে কি খবৰ আহে বা অংগনবাড়ী মাননি কিমান টকা ধাৰ্য কৰা হৈছে বা ইতিমধ্যে কিমান টকা প্ৰস্তাৱ লৈছে সেইখিনি আপডেট অতি সোনকালে আপোনালোকে পাই যাব। নেক্সট ভিডিঅ'তে আপোনালোকে পাব। কিন্তু আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, আজি যিহেতু বৃহৎ সন্মিলনে উপস্থিত হ'ল। যি সন্মিলন হৈছিল 13 ফেব্ৰুৱাৰী, আজিৰ দিনটোতে ভাৰতবৰ্ষত এটা সন্মিলন হৈছে আৰু কিমান তাৰিখত পুনৰ আন্দোলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। যিহেতু কেন্দ্ৰীয় পৰ্যায়ত কোনো ধৰণৰ মাননি বৃদ্ধিৰ সিদ্ধান্তত উপনীত হোৱা নাই আৰু কেন্দ্ৰীয় পৰ্যায়ৰ পৰা কি আপডেট আহে সবিস্তাৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ আপডেট আছে। সকলোখিনি সামৰি লৈ নতুন এটা ভিডিঅ' আহি আছে। আপোনালোকে আজিৰ ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক আৰু তাতে গুৰুত্বপূৰ্ণ কথাসমূহ ইনফৰ্মেশ্যনসমূহ আপডেট আপোনালোকক জনোৱা হ'ব। চ' আপোনালোকে আজিৰ ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি যাব। চ' আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।